দেওবাৰে নিশাত ধাৰাপুৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান শিশুৰ পৰা বৃদ্ধলৈ বাদ নপৰিল কোনো ঘৰৰ দুৱাৰ মাৰি সকলো ওলাই আহিল প্ৰিয় শিল্পীৰ সংগীতানুষ্ঠানলৈ তাতে এইকেইদিন জুবিনৰ সংগীতানুষ্ঠান মানে দেখোন পুৰণি গীতবোৰৰ আকুলতা ভৰা টান ধুমুহাৰ সতে মোৰ জুবিনে গানৰ ধুমুহাজাক অনাৰ কথা আছিল কিন্তু জুবিন আহি নাপালেহি তাৰ পূৰ্বে আহিল আচল ধুমুহাজাক নিশা প্ৰচণ্ড ধুমুহাই কোবাই গ'ল ধাৰাপুৰ ধুমুহাত ভাগিল বিহুতলীৰ মণ্ডপ সেই মুহূৰ্তৰ দৃশ্য ভয় লগা মুহূৰ্ত দৰ্শকৰ মূৰৰ ওপৰত ভাগি পৰিছে বিশাল মণ্ডপটো কিছুমানে আঘাতৰ পৰা বাচিবলৈ মূৰত তুলি লৈছে চকী কিছুমানে মণ্ডপৰ বাহতে ধৰিছে আৰু লাহে লাহে সকলোকে ঢাকি ধৰিছে খহি পৰা মণ্ডপটোৱে কেমেৰাৰ আগতে সংঘটিত হ'ল এই ঘটনা মূৰৰ ওপৰত মণ্ডপ খহি পৰাত শিশুসহ আহত হয় বহু লোক মঞ্চখন কমজোৰি হৈছে কমজোৰি হোৱাৰ কাৰণে মঞ্চ গোটেই ভাঙি পৰি মানুহ মানে ইফাল সিফাল দৌৰা দৌৰি তেনেকুৱা জুবিন গা গৈ আহি কেনে খালি থিয় হৈছে তেনেকুৱাতে মানে বতাহ আহিল বতাহ আহোঁতে মানে আপোনাৰ ফাংচনখন নোহোৱা হ'ল মণ্ডপ ভঙাৰ লগে লগে বিহুতলীৰ পৰা পলায়ন কৰে ধাৰাপুৰ ৰঙালী বিহুৰ সভাপতি সম্পাদক সহ সকলো বিষয়ববীয়াই জুবিনৰ সংগীতানুষ্ঠানৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিক আৰু একাংশ সাহসী যুৱকৰ তৎপৰতাত উদ্ধাৰ হয় শিশু আৰু মহিলাসকল সেই সময়তে উদ্ধাৰ অভিযানৰ ভিডিঅ' সংগ্ৰহ কৰি থাকোঁতে বিহুতলীত উপস্থিত হৈ সাংবাদিকৰ দলটোৰ ওপৰত বৰ্মতা দেখুৱাই জঁপিয়াই পৰে আজাৰা থানাৰ এজন আৰক্ষী বিষয়াজনৰ আক্ৰমণত আহত হয় দুজনকৈ ভিডিঅ' সাংবাদিক তেতিয়া একাংশ দৰ্শকে ক্ষুব্ধ হৈ শিল দলিয়াই আৰক্ষীৰ দলটোক আৰক্ষীৰ দাদাগিৰি সন্দৰ্ভত আজাৰা প্ৰেছ ক্লাবে স্থানীয় থানাত দাখিল কৰিছে এজাহাৰ ইফালে আহত কেইবাজনকো উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে GMCHলৈ মিৰ্জাৰ পৰা গিৰীন্দ্ৰ কলিতাৰ ৰিপৰ্ট DY365